এইবছৰ লাষ্ট এইটো দলংটো বনাব লাগে। আমি সৰু ছোৱালীলৈকে চাই আছোঁ। মোৰ দেউতা মৰি গ'ল, মোৰ ককাই মৰি গ'ল, মোৰ মাহী মৰি গ'ল। এই দলং ওচৰত বিচাৰিব নোৱাৰোঁ, গোটেই পানী হৈ গ'ল। কাক চিঞৰি মই যে এই দলংখনটো সোনকালে লাগিব না, এইটো লাষ্ট হ'ল 12 নম্বৰ বাছমতীয়া ষ্টেক তাত মই আজি কৈছোঁ ভোটটো নিদিম। এইটো দলংটো সোনকালে বনালি মই ভোট দিম। 12 নম্বৰ লাইনত লৰালো হয় মই ছাৰ। ইমান দলংখনটো বহুত দিন হৈ গ'ল, আমি জন্ম নোহোৱাৰ পৰা এনেকৈয়ে দেখিছোঁ। এনেকৈ আমি নিজে বনাই লওঁ এখন, কেতিয়াবা মোৰ ঘৰ সেইটোৱে গাঁৱৰ মিলি কেনে নিজে বনাওঁ এখন। পূৰা পানী ফুল হৈ গ'লে ভূঁই নাও পাৰ হ'ব লাগে ইফালে, পূৰা এখন দলং ডুবি যায়। সেইটো এতিয়া খৰালি দিনো একেই কথা। এতিয়াতো আহিছে একেই কথা, এইটো ডুবিবই এনেও। এই খৰালি কালতে এই দলঙৰ পৰা পৰিছে নি কোনোবা? মই পৰিছে, এইবাৰ 2টা হ'ল, এই বছৰতে 2টা পৰিছে। কালি পৰহি দিন ইয়াত পৰিলে এটা, এনেকৈ আমি বচাই দিলোঁ, আমি উঠাই দিলোঁ। মানে মৰিছেও আগতে? মৰিছে, 4টা হ'ল আজিলৈকে মৰা। এই কালিও মৌ অৱস্থা, আমি গৈ কিনে তুলি কিনে বচাইছোঁ আৰু। মন্ত্ৰী বিধায়ক ইয়ালৈ আহে নাহে? সেনেকৈতো মই দেখা নাই বাৰু আজিলৈকে, আহে বুলি শুনিছোঁ আৰু, অকল চাই কেনে যায় বুলি শুনিছোঁ আৰু। এই দলংখনৰ উপৰি ৰাস্তাটো আজিলৈকে নিৰ্মাণ নহয়? নাই বনোৱা। ৰাস্তাও নাই, দলঙো নাই? ৰাস্তাও নাই, দলঙো নাই, একোৱেই নাই। আপুনি স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কেনেকৈ কৰে? এনেকৈ আৰু পূৰা কেতিয়াবা বুঢ়া বুঢ়ীবোৰ পাৰ হয়, পূৰা লাখুটি ধৰি নহ'বা আমাৰ ঘৰৰ ওচৰত আছে, আমাক চিঞৰে, আহোঁ পাৰ কৰোঁ, সেনেকৈ চলি আছোঁ আৰু। আমাক সোনকালে দলংখন লাগে, সিমানখিনিতে অন্ত কৰিছোঁ আৰু। আজিলৈকে এই দলংখন দেখিছোঁ, ইয়াত আগত আছিলে, সেই তলত আছিলে। এতিয়া মোৰ জন্ম তাৰিখ হৈছে এতিয়া 1975 মই জন্ম। তাৰ আগৰ পৰাই দলংখন আছিলে। আমাৰ দেউতাহঁতে বনাই কিনি আকৌ এই মণ্ডল কুমাৰীক ধৰি চৰকাৰী ৰূপত মানে দলংখন নিৰ্মাণ নাই হোৱা, তথাপিও বাঁহৰ খৰচা দিছিলে আগত। তাৰপাছত একো দিয়া নাই। তাৰপাছত এই দলংখন তাৰ পৰা উঠাই লৈ আনিলে ইয়াত পুতিলে। ইয়াত এতিয়া পুতি কিনি আজি ইয়াত পুতাই আপোনাৰ 50 বছৰমান হ'ল। এতিয়া বাগানৰ এখন চৰ্দাৰ আছিলে, বৈতাল চৰ্দাৰ বুলি, তেখেত কণ্টেক্ট লৈছিলে। তেখেতে ৰাস্তাখন বনাই মেলি এই দলংখনত তেখেতে নিৰ্মাণ কৰিছিলে। বৈতাল চৰ্দাৰ, বৈতাল গোৱালা। কিন্তু বাঁহৰ সাঁকোত এনেদৰে অহা যোৱা কৰে? এনেদৰেই। যি সময়ত গৰ্ভৱতী হয়, প্ৰসূতি হয়, সেইসকল মহিলাক কেনেধৰণে নিয়া হয়? কেনেকৈ আনিব? আপোনাৰ চকীত বহাই আনে, হেৰি বাঁহৰ ডাং লগাই, ইফালে পাৰ কৰি এম্বুলেঞ্চত উঠায়, নহ'লে সিফালৰ পৰা এটা ৰাস্তা আছে, ডিঙলা হৈ আহে একপাক। কিমান কষ্ট হয় বোকা দিনত। আজি কি ক'ম, আজি 80 বছৰমান হৈ গ'ল আমাৰ এইটো 6 দিন হোৱা। এতিয়া দলংটো এতিয়ালৈকে ভাল হোৱা নাই। আমাৰ MLA ছাৰ আহে, চাই গুচি যায়, কিন্তু একো নকয় ইমান দিবলৈ। সেইকাৰণে আমাক এই ইলেকশ্যনৰ আগতে কৰি দিব লাগে, দলং পকা কৰি দিব লাগে। আজি কত বছৰ হৈ গ'লে এইটো দলঙত অহা যোৱা বাইক ঠেলি কিনে পাৰ হওঁ, পেচেঞ্জাৰ আহে তেনেকৈ চকীত বুকি কিনে মেডিকেল নিয়া হওঁ। সেইকাৰণে MLA ছাৰক কওঁ আমাৰ দলংটো ভাল কৰি দিব লাগে। তেলপানী নতুন গাঁও আৰু গলাইবাম নাহৰণি আমাৰ সংযোগস্থলীয়ে হৈছে এইখন দলং। ইয়াত আমাৰ বাছমতীয়ালৈ অহা প্ৰথম বজাৰ আছে, বজাৰলৈ অহা যোৱা কৰে বেপাৰীবিলাকো। আমাৰ মানে একেবাৰে আচৰিত কথা, আজিলৈকে এই দলংখন আজিলৈকে উন্নতি নহ'ল। 2 নম্বৰ কথা, চাহ জনগোষ্ঠীৰ মানুহখিনিয়েও এইপিনেও কিছুমান আমাৰ খেতি বাতিৰ কাৰণে যায়, অসুবিধা পৰে। আৰু বাৰিষা সময়ছোৱাত এই দলংখন একেবাৰে ওপৰেদি পানী যায়। তেনেস্থলত একেবাৰে মানে আমাৰ মানুহখিনিৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেই গতিকে মই বিধায়কসকলক এটাই অনুৰোধ কৰিম, তেখেতসকলে বহুত জেগাত দিছে, কৰিও আছে, যাতে তেখেতসকলে মোৰ অনুৰোধটো ৰাখে, আমাৰ ৰাইজৰ অনুৰোধ, এই দলংখনো তেখেতসকলে যেনেকৈ অলপ মেৰামতি কৰি দিলে খুব ভাল হ'ব। পকী দলংখন আমিও বিচাৰিছোঁ, কাৰণ সংযোগটো আমাৰ যেতিয়া হ'ব, আমাৰ ব্যৱসায় ক্ষেত্ৰতো আমাৰ গাঁৱৰ যিবিলাক বেপাৰী বাহিৰলৈ যায়, তেখেতসকলেও অকণমান সুবিধা হয়। এই সংযোগটো হোৱাটোৱে মই বিচাৰোঁ। ওচৰতে আমাৰ বেলবাৰী স্কুল আছে, গৰুখুন্দা স্কুল আছে, শাস্ত্ৰীজি স্কুল, বাছমতীয়া LP স্কুল, ইয়াৰ পৰাও ল'ৰা ছোৱালী কিছুমান ওচৰে পাঁজৰে অহা যোৱা কৰে। কিন্তু সেই সময়টোত, বাৰিষা সময়টোত আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ ভয়ংকৰ। নহয়, এতিয়া খৰালি দিনতো চাইকেলো যাব নোৱাৰে। খৰালিটো দেখিছে, দলং একেবাৰে মানে কেইটা খুঁটা আছে আপোনালোকে নিজে গম পাইছে। সেই গতিকে ছাত্ৰ ছাত্ৰী দলঙৰ পৰা পৰি মানুহ মৰিছে বুলি খবৰ পাইছোঁ। হয়, 1 2জন নহয়, মই জনাত মই সৰুৰ পৰাই ইয়াতে জন্ম, কিন্তু যেতিয়াই দেখোঁ বছৰেকত 1 2জন যায়েই ইয়াত এই দলংখনতে। ৰোগী কেনেকৈ অহা যোৱা কৰে? ৰোগী কথা কি ক'ব আপোনাৰ, মানে এতিয়া এইপিনে এখন হস্পিটেল খোলাৰ কাৰণে বাৰু তেখেতসকল তালৈ যায়, কিন্তু মেইন হৈ গ'ল আমাৰ এই বাগানৰ মানুহখিনি বা ইয়াৰো কিছুমান চাকৰিয়াল আমাৰ আছে, বাগানৰ চাকৰিয়াল গাঁৱৰ মাজতো আহে। তেখেতসকলে
খুব কষ্টৰে এনেকৈ কিবা বেতৰ চকীত বা কিবা চকী এখনত বান্ধি মেলি এইবোৰ পাৰ কৰি পিনে নিবলগীয়া হয় আমাৰ বাগানৰ হস্পিটেলখনলৈ। কিন্তু সেই গতিকে আমি এটাই অনুৰোধ জনাওঁ বিধায়কসকলক, আমাৰ বৰমূৰীয়া যিখনৰ আছে তেখেতসকলক এটাই অনুৰোধ জনাওঁ যাতে আমাৰ ৰাইজৰ সুবিধাৰ্থে এই দলংখন মেৰামতি কৰি দিয়ে। ঠিক আছে। এতিয়া আমাক যিমান সোনকালে পাৰে সিমান সোনকালে আমাক দলংটো বনাই দিব লাগিব। গৰ্ভৱতী মহিলাসকল কেনেদৰে অহা যোৱা কৰে এফালে? এনেকাই অহা যোৱা কৰে, পানী ভৰিলে পুৰা মানে ইমান এই দলংখন ডুবি যায় আৰু একোৱে নেদেখায়। তেনেকা নাও বনাই আকৌ কল নাও বনাই আকৌ পাৰ হয় বেমাৰী চেমাৰী মানুহবিলাকে। তেনেকৈ কিমান বছৰৰ পৰা আছে এই দলংখন এনেধৰণে? আমি অহা এতিয়া আমিতো 8-9 বছৰ হৈ গ'ল, তেতিয়াৰ পৰাই দেখিছোঁ। তাৰ আগৰ পৰাই এনেকাই আছে দলংটো, এতিয়া খৰালি দিনতো এনেকে ধৰণেই আছে? এনেকাই ধৰণেই আছে আৰু এতিয়াওতো চাইকেলো অহা যোৱা কৰিব নোৱাৰে, চাইকেলো কেনেকৈ অহা যোৱা কৰে মানুহ? কৰে আৰু এনেকাই ঠেলি পাৰ কৰে। বেমাৰ হ'লেও এনেকাই কষ্ট মষ্ট এনেকৈ পাৰ হৈ যায় আৰু মানুহবিলাকে।